তো গাইজ ফাইনেলি নর্থ ইস্ট ইউনাইটেড এফসিয়ে পুনৰ ডুৰান্ড কাপ সেমিফাইনেল পাই গ'ল। বহুত বেছি ভাল লাগিছে। আমি যোৱাবাৰ ডুৰান্ড কাপত মোহন বাগান সুপাৰ জায়ান্টক হৰুৱাই চেম্পিয়ন হৈছিলো, কিন্তু এইবাৰ আকৌ পুনৰ সেই ট্ৰফি ল'বলৈ গৈ আছে নৰ্থ ইস্ট ইউনাইটেড এফসিয়ে। কাৰণ কোৱাৰ্টাৰ ফাইনেলত বড়োলেণ্ড এফসিক হৰুৱাই সেমিফাইনেল কোৱালিফাই হ'ল শ্বিলং লাজং এফচিৰ লগত। যোৱাবাৰ আমি শ্বিলং লাজং এফসিক পৰাস্ত কৰি ফাইনেল খেলিছিলো মোহন বাগানৰ লগত, আৰু এইবাৰ পুনৰ একেটি বেক টু বেক মানে সেমিফাইনেল হ'বলৈ গৈ আছে। কাৰণ যোৱাবাৰো শ্বিলং লাজং এফচিৰ লগত পৰিছিল আৰু এইবাৰো শ্বিলং লাজং এফচিৰ লগত সেমিফাইনেলখন পৰিছে। আৰু যদি এইখন সেমিফাইনেলত ধুনীয়াকে জয় হ'ব পাৰো, তেতিয়াহ'লে নেক্সট ফাইনেল পাম, আৰু হয়তো বেছি দূৰ নাই ট্ৰফিৰ বাবে, আৰু ট্ৰফি পুনৰ হয়তো আহি যাব পাৰে নৰ্থ ইষ্টৰ ঘৰত। তো যোৱা যি কোৱাৰ্টাৰ ফাইনেল গ'ল, এইখনত মানে বড়োলেণ্ড এফচিৰ লগত আছিল, কিন্তু বড়োলেণ্ড এফচি ইমান ধুনীয়া খেলিছে, কি কম আপোনালোকক, মানে ভাষা নাই আৰু ক'ব গ'লে। ফাৰ্ষ্ট হাফতো ইমান ধুনীয়া খেলিছে, মইতো ভাবিছিলো যে নৰ্থ ইস্ট ইউনাইটেড এফচিক হয়তো ছাৰপ্ৰাইজ কৰি দিব পাৰে বড়োলেণ্ড এফচিয়ে। কাৰণ যি গতিত, কাৰ তাৰিফ কৰিব আপুনি? ডিফেন্সৰ তাৰিফ কৰিব, মিডফিল্ডৰ তাৰিফ কৰিব নে ফৰৱাৰ্ডৰ? গোটেইখিনি ইমান ধুনীয়াকে খেলিছে। কিন্তু ভাল খেলিছে সেইটো হয়, কিন্তু এইটো হ'ল জুনিয়ৰ টিম আমাৰ, মানে নৰ্থ ইস্ট ইউনাইটেড বহুত এক্সপিৰিয়েঞ্চ প্লেয়াৰ আছে, ফৰেন ভাল এক্সপিৰিয়েঞ্চ প্লেয়াৰ আছে, গতিকে সেইবাবে হয়তো তেওঁলোকৰ অলপমান মানে সেই হৈছে। কিন্তু যিটো লেভেলৰ পৰা বড়োলেণ্ড এফচি আহিছে, যিটো লেভেলত পাৰফৰ্মেঞ্চ দিব লাগে, তাতকৈ মানে বেছি দিছে পাৰফৰ্মেঞ্চ। আৰু যদিও হাৰিছে বড়োলেণ্ড এফচিয়ে, কিন্তু সিহঁতৰ বাবে মানে বড়োলেণ্ড এফচিৰ বাবে জয়ৰ নিচিনাই হৈছে। কিন্তু নৰ্থ ইস্ট ইউনাইটেড এফচিয়ে ফাৰ্ষ্ট হাফত আলাউদ্দিন আজাদীয়ে আৰু আমাৰ এছিষ্ট মেকাৰ বুলি ক'লো মই তেওঁক, জিতিন এমএছ, ভাই সাহাব, জিতিন এমএছ কি খিলাৰী, কি কম আপোনালোকক। মানে জিতিন এমএছ, আলাউদ্দিন আজাদী আৰু এজন প্লেয়াৰ আছে আমাৰ মানে নৰ্থ ইষ্টত, মানে ভাষা নাই আৰু তেওঁলোকৰ। কি ভাষাৰে আপোনালোকে তাৰিফ কৰিব, মানে মই বুজি নাপাওঁ তেনেকুৱা। কাৰণ এজন হৈছে জিতিন এমএছ, 2 নম্বৰ হৈছে আলাউদ্দিন আজাদীয়ে, আৰু 3 নম্বৰজন হৈছে গুৰমিত সিঙৰ তাৰিফ কি কৰিব আপোনালোকে। এনেকুৱা কিছুমান চেভ দিয়ে গুৰমিত সিঙে, যিটো আমি ভাবো যে গ'ল হৈছে, কিন্তু সেইটো গ'ল হোৱা নাই, কাৰণ গুৰমিত সিং আছে গলকিপিং কৰি। তো এনেকুৱা। আৰু প্ৰথম হাফত জিতিন এমএছে খুব ধুনীয়া, মানে বড়োলেণ্ড এফচি এটা মিষ্টেক আৰু ক'ব গ'লে, সেই মিষ্টেকটোৰ পিছত জিতিন এমএছটো পুৰা ৰানিংটো পুৰা স্পীড আছে, গতিকে পুৰা ফুল স্পীডত বল মানে ৰিচিভ কৰি আলাউদ্দিন আজাদীক কাটিং কৰি যায়, মানে পাছ দিয়ে, তাৰপিছতে আলাউদ্দিন আজাদী একদম ফ্ৰীলি গলটো দি দিয়ে। কিন্তু সেই গলটো কিন্তু জিতিন এমএছেও মাৰিব পাৰিলে হয়, যদি মানে তেওঁ সেইখিনি ডিচিশ্যন ল'লে হয়। কিন্তু জিতিন এমএছে সেইটো নকৰিলে, পাছ দিলে, পাছিং কৰি দিলে আলাউদ্দিন আজাদীক, আৰু তেওঁ যিহেতু একদম ইজি হৈছে তেওঁৰ কাৰণে, আৰু বহুত সহজভাৱে গলটো দি দিলে। আৰু এইটোৱে হৈছে এটা প্লেয়াৰ যাক আমাৰ টিমৰ বাবে প্ৰয়োজন, এটা টিম প্লেয়াৰ বুলি ক'ব। টিমৰ কাৰণে মানে এনেকুৱা প্লেয়াৰ প্ৰয়োজন, চেলফিছ হ'ব নালাগে। চেলফিছ হ'লে হয়তো সেইটো গ'ল নহ'বও পাৰিলে হয়, কাৰণ জিতিন এমএছৰ ফালেতো কানেকশ্যন হৈয়ে আছে, গলকিপাৰ ডিফেণ্ডাৰ দুটাকৈ আছে, যদি শ্বটটো কৰিলে হয়তো মানে ব্লক কৰিলে হয়, হল চান্সও আছিল, কিন্তু নহ'বও পাৰে তেনেকুৱা। কিন্তু আলাউদ্দিন আজাদীক দিয়াৰ বাবে গলটো আমাৰ নিশ্চিত হৈছে। আৰু এনেকৈয়ে বড়োলেণ্ড এফচি অলপ নাৰ্ভাছো হৈছে, পিছত সেনেকে নেক্সট ছেকেণ্ড হাফত এণ্ডি ৰড্ৰিগেজ এটা সুন্দৰ গল কৰে, আৰু তাত অকমান বড়োলেণ্ড এফচি গল কিপাৰৰ অলপমান মিষ্টেকো হৈছে। তেওঁ ধৰা মানে হাতত লাগি গৈছে বলটো, ইমান টাইট বল নাছিলে চাগে, যি নহওক এক্সপিৰিয়েঞ্চৰ কথা আছে এনেকুৱা। গতিকে 2 নম্বৰ গলটো এণ্ডি ৰড্ৰিগেজে দিয়ে। 3 নম্বৰ গলটো ফিৰছে মানে আৰু এবাৰ আলাউদ্দিন আজাদীয়ে গল দিয়ে। তাৰপিছত লাষ্ট গল পাৰ্থিৱ গগৈ দিয়ে। এনেকৈ 4 গলত পৰাস্ত কৰি ছেমিফাইনেললৈ আহে। এতিয়া কথাটো হ'ল, নৰ্থ ইষ্টৰ কিন্তু যোৱা যিখন কোৱাৰ্টাৰ ফাইনেল গৈছে, এইখনত বহুত কেইটা মিষ্টেক হৈছে। মানে ডিফেন্সৰ ফালৰ পৰা যদি আপোনালোকে চাব যায়, ইমান মানে বেয়া ডিফেন্স কৰিছে, বড়োলেণ্ড এফচিক ৰাখিব নোৱাৰে, মানে কন্ট্ৰল মানে নোহোৱা কৰি দিছে বড়োলেণ্ড এফচিক। আছিৰ আখতাৰ, ৰিদিম তালাং, চামতে, জাবাকো বহুত বেছি মিছ কৰিছে। আৰু এনেকে যদি মিছ কৰে, হয়তো শ্বিলং লাজঙে মানে বেলেগ এটা ৰূপত গুচি যাব পাৰে, বেলেগ এটা মানে পজিশ্যন হৈ যাব পাৰে। মানে কি কম ন, শ্বিলং লাজঙৰ ইমান মানে ষ্ট্ৰং এটাক, ইমান স্পীড, এতিয়া ডিফেন্স কৰিছে, কোন মুহূৰ্তত যি
গল কিপাৰৰ ওচৰত বল পায় মানে ধৰিব নোৱাৰে এনেকুৱা স্পীড আৰু এনেকুৱা মানে স্পীড এটাক কৰে মানে কি ক'ব আপোনালোকে বহুত বেছি মানে খাতৰানাক ইণ্ডিয়ান যি এটাক লাইনটো যদিও মানে আমি জয় হৈছো সেইখন কোৱাৰ্টাৰ ফাইনেলত কিন্তু তাত আমাৰ বহুত নিগেটিভ পইণ্ট আছে বহুত মানে মানে ইটোও মানে শুধৰণি কৰিব লগা বহুত কেইটা মানে কাম আছে কাৰণ এনেকৈ হ'লে যদি আমি ফাইনেললৈ গুচিও যাওঁ ফাইনেলত হয়তো এই ট্ৰফি আমাৰ বাবে মানে এটা বেয়া পৰিস্থিতিলৈ যাব পাৰে গতিকে আমাৰ লক্ষ্য হ'ল ট্ৰফি আৰু ট্ৰফিটো ল'ব লাগিলে যিখিনি মানে কৰিব লগা আছে কাম কৰিব লাগিব আমাক ভাল এটা ফৰেনাৰ চেণ্টাৰ বেকৰ প্ৰয়োজন হৈ আছে কিন্তু বৰ্তমান চাইন কৰা নাই হয়তো ISL ৰ বাবে ৰখি আছে কাৰণ ISL হয় নে নহয় তাৰ একো মানে সিদ্ধান্তই ল'ব পৰা নাই কমিটিয়ে গতিকে তাৰ বাবে হয়তো ৱেইট কৰি আছে কিন্তু আমাক যেহেতু ট্ৰফিটো লাগিব এইবাৰ দুৰাণ কাপত কাৰণ এই ট্ৰফি যেহেতু আমি আনিছো এই ট্ৰফি মানে যেনে তেনে ৰাখিব লাগিব গতিকে ডিফেন্সটো আমাৰ টাইট কৰি এটাকিং লাইনটো যিমান ষ্ট্ৰং হৈছে আমাৰ নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ গতিকে ডিফেন্সটো বা মিডফিল্ডটো ইমান বেছি ষ্ট্ৰং হোৱা নাই মিডফিল্ডটো ৰাখিব পৰা নাই বৰলে এফচি মিডফিল্ডত মানে বহুত মানে মিছ কৰিছে নৰ্থ ইষ্টে আৰু ডিফেন্সত মিছ কৰিছে ইয়াৰ ওপৰত কাম কৰাটো জৰুৰী বাকী যিয়ে নহওক যেনে তেনে হ'লেওতো যিকোনো প্ৰকাৰে 4 গলত পৰাস্ত কৰি নৰ্থ ইষ্ট ইউনাইটেড এফচি জয় হৈছে সেইটো বহুত বেছি ভাল লাগিছে আৰু এতিয়া শ্বিলং গাজং এফচিক আমি হৰুৱাব লাগিব যদি আমাৰ নিজৰে টিম তথাপিও ট্ৰফিৰ কথা আছে হৰুৱাব লাগিব যেনে তেনে হওক আৰু ইয়াৰ ওপৰত এটা ভিডিঅ' বনাম অহাকালি আপোনালোকে পাব মানে আমাৰ লাইন আপ কেনেকুৱা হলে শ্বিলং গাজং এফচিৰ লগত খেলাটো বেছি সহজ হ'ব বা মোৰ দৃষ্টিভংগীৰে এটা মই আপোনালোকৰ টেকটিক্স বিলাক দি এটা ভিডিঅ' বনাম ডিটেইলছত আপোনালোকে সেই ভিডিঅ'টোত চালে গম পাব তো বড়োলেণ্ড এফচিক মই এইটোৱে ক'ব বিচাৰো বহুত বেছি সুন্দৰ খেলিছে তেওঁলোকে মানে বড়োলেণ্ড এফচিক বহুত ধুনীয়া খেলিছে ক'ব গ'লে কাৰণ মানে সৰু টিম এটা ক'ব গ'লে গতিকে যি লেভেল পাৰফৰ্মেঞ্চ দিছে সেইখন খেলত মানে চেলুট জনাইছো আপোনালোকক বহুত সুন্দৰ পাৰফৰ্মেঞ্চ কৰিছে গতিকে এটা নৰ্থ ইষ্টৰ মেইন টাৰ্গেট সেমিফাইনেল এতিয়া সেমিফাইনেলখনত জয় হোৱাৰ পিছতহে আমি ফাইনেল পাম গতিকে এইখন আমাৰ মেইন টাৰ্গেট আৰু আপোনালোকৰ মতামতসমূহ কমেন্ট কৰি যাব সেমিফাইনেলত মানে শ্বিলং লাজং হৰুৱাব পাৰি নে নোৱাৰে আপোনালোকৰ মতামত কমেন্ট কৰি জনাব